এয়া জানৰ আলু ভাজি হৈ গ'ল। এইপিনে মগু দাইল ফোৰণ মাৰিছোঁ, মানে শুকনা জলকীয়া আৰু পাঁচফোৰণেৰে, যিহেতু আজি পিঁয়াজ দিব নোৱাৰি। এয়া আৰু এইফালে মই পনীৰ ভাজি আছোঁ। এয়া আৰু এনেকৈ থৈ দিছোঁ, অলপ অলপকৈ ভাজিম, নহ'লে ভাঙি যাব ভয় লাগে। কিন্তু পনীৰটো অকণো ভঙা নাই আৰু বহুত ভাল পনীৰ হয়। আৰু মায়ে নামঘৰত গৈছিলে, গোটেইবোৰ ৰেডি মায়ে কৰি থৈ গৈছে। মই কেৱল বনাই আছোঁ। এইবোৰ মছলা পাতি গোটেইবোৰ মায়ে কৰিছে আৰু পনীৰ চনীৰ কাটা মেলা গোটেই মা কৰিছে, আলু সিদ্ধ গোটেই মা কৰিছে, কেৱল মই ৰান্ধিহে আছোঁ। এয়া চাওক, মোৰ পনীৰটো ভাজি ৰেডি কৰিলোঁ। পনীৰটো কিন্তু এপিছো ভঙা নাই, ইমান ধুনীয়া নহয় পনীৰটো, বহুত ভাল লাগিছে। কিছুমান পনীৰ গোটেই ভাঙি ভাঙি যায়, সেইটো খুব ভাল হয়। আৰু এইদৰে অকণমানকৈ আলুটো ফ্ৰাই কৰি ল'ম তেলত, একদম অকণমানকৈ ফ্ৰাই কৰিম। আৰু এইফালে মোৰ আলু ভাজি ৰেডি হৈ গ'ল। আৰু এইফালে কেৰাহী বহাই দিছোঁ, এতিয়া পনীৰৰ আঞ্জা বনাম। এই কেৰাহীত তেল গৰম হৈ গৈছে। এইদৰে মই 4টা এলাইচি, 4টা লং এইদৰে তেলত দি দিম। যিহেতু আজি পিঁয়াজ দিব নোৱাৰি, আৰু লগতে দি দিছোঁ এটা জলকীয়া, শুকনা জলকীয়া। আৰু এটা কাটি থোৱা টমেটোখিনি দি দিম ইয়াতে তেলত। চেনিকণ দিলে কালাৰটো দেখিবলৈ ধুনীয়া হয়। এইখিনি ভালদৰে ভাজি ল'ম মই। ইয়াতে দি দিম ৰেডি কৰা মছলাবোৰ। সেয়া চাওক, গোটেইখিনি মছলা ইয়াতে আছে আৰু বেলেগকৈ দিব নালাগে। কেৱল হালধি আৰু নিমখ দিয়া নাই, গোটেইবোৰ আছে, গোটেইবোৰে দি দিলোঁ। আপোনালোকে কেনেকৈ বনাই নাজানো বাৰু, মই আকৌ এনেকৈ বনাওঁ। চবৰে বনোৱা প্ৰচেছটো বেলেগ হয়। সকলোৱে বনাব জানে, কিন্তু প্ৰচেছবিলাক বেলেগ হয়। কোনোবাই আকৌ বেলেগ ধৰণে বনায়, মই আকৌ এই ধৰণে বনাওঁ। ইয়াতে মই হালধি নিমখ এড কৰি দিলোঁ। আৰু ধুনীয়াকৈ টমেটোবোৰ ধুনীয়াকৈ গলি গৈছে। এতিয়া মই আলু দিম ইয়াতে, যিখিনি আলু মই ভাজি ৰাখিছিলোঁ সেইখিনি মই ইয়াতে দি দিম। খুব ধুনীয়াকৈ মছলাবোৰ ভজা গৈছে। এই মই যে আলুবোৰ ভাজি ৰাখিছিলোঁ ইয়াতে এড কৰি দিলোঁ। আৰু চাওকচোন কালাৰটো কেনেকুৱা আহিছে, খুব ধুনীয়া আহিছে কালাৰটো। আৰু মই আঞ্জা বনালে তাত ঠাণ্ডা পানী একেবাৰে নিদিওঁ, গৰম পানী দিওঁ। নাজানো গৰম পানী দিব লাগে নে ঠাণ্ডা পানী দিব লাগে, কিন্তু মই ঠাণ্ডা পানীটো নিদিওঁ, মই গৰম পানী দিওঁ। গতিকে মই এইপিনে এয়া পানী গৰম কৰিব দিছোঁ। এয়া আঞ্জাখন পাৰ উঠিছে, লগতে দি দিছোঁ মই পনীৰবোৰ। জানৰ কাৰণে অকণমান ৰাখি থওঁ, 2 পিচমান খাই বাৰু সি।
দালচেনি দি দিলোঁ মই গোটেইখিনি। আৰু মই অকণমান গোটাকৈ বনাম। এইটো লওক। এইপিনে চাওক ধুনীয়াকৈ পনীৰৰ হেৰিখন ৰেডি হৈ গ'ল। পনীৰৰ আঞ্জাখন ৰেডি হৈ গ'ল। যিহেতু দাইল বনাইছোঁ অকণমান গোটাকৈ বনাম। অলপ পানী হৈছে, পানীটো অলপ বেছিকৈ পৰিব, গতিকে অকণমান শুকাই যাব দিছোঁ। তাত অকণমান এতিয়া মই গৰম মছলা দি দিম। এইপিনে মই দি দিলোঁ গৰম মছলা। ফাইনেলি ৰেডিয়ে হৈ গৈছে। অকণমান পানীটো কমাব দিছোঁ, গতিকে অকণমান সময়ৰ কাৰণে, যিহেতু দাইল বনাইছোঁ অকণমান গোটা হ'লে ভাল লাগিব খাব। ফাইনেল লুকটো দি দিলোঁ আৰু আপোনালোকক এতিয়া নুমাই পেলাই দেখুৱাই দিম। এয়া মগুৰ দাইল আৰু এয়া পনীৰ ৰেডি হৈ গ'ল। ফাইনেল লুকটো আপোনালোকক দেখুৱাই দিলোঁ। এইটো নুমাই দিছোঁ এতিয়া আৰু জানৰখিনি দেখুৱাব লওক। আৰু এইপিনে জানৰ আলু ভাজি আৰু পনীৰ। জানে একেবাৰে আঞ্জা নাখায়, তাক অকণমান মগুৰ দাইল খুৱাব চেষ্টা কৰিম বাৰু। এইদৰে দিলে অকণমান ভাত খাব, নহ'লে নাখাব।